নমস্কাৰ। একচুৱেলি মোৰ দলৰ পৰা পদত্যাগ কৰা নাই। মই ষ্টেট মহিলা মৰ্চাৰ এক্সিকিউটিভ মেম্বাৰ এটা আছিলে, তাৰ পৰা মই সদস্য পদৰ পৰাহে পদত্যাগ কৰিছোঁ। মই দলৰ পৰা পদত্যাগ কৰা নাই, যিহেতু মই দলৰ কাৰণে বহুত কষ্ট কৰিছিলোঁ। 2011 চনৰ পৰা যেতিয়া বিজেপি চৰকাৰ নাছিলে তেতিয়াৰ পৰা সাংগঠনিক দিশত একো এটা গেপ নোহোৱাকৈ বিধায়ক বনালোঁ। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ ছাৰে জানে, তেখেত নহাৰ আগৰ পৰা মই দলৰ কাৰণে যথেষ্ট কষ্ট কৰি কাম কৰি আছোঁ। এবাৰ মই সংগঠন কৰিলোঁ, যেতিয়া মই বিধায়ক ডাঙৰীয়াক কথা পাতিছিলোঁ, মই এবাৰ প্ৰতিনিধি হ'ব বিচাৰোঁ ৰাইজৰ কাৰণে। যথেষ্ট মই সংগঠন কৰিলোঁ, ৰাজ্যিক পেৰেণ্ট বডিত থাকিলোঁ, ৰাজ্যিক মহিলা মৰ্চাত থাকিলোঁ, জিলাৰ ভাইচ প্ৰেচিডেণ্ট ল'লোঁ, জিলাৰ ছেক্ৰেটৰী ল'লোঁ, জিলাৰ কিষাণ মৰ্চাৰ ভাইচ প্ৰেচিডেণ্ট ল'লোঁ। গ্ৰাছৰুট লেভেলৰ পৰা গাঁৱৰ লেভেলৰ পৰা মই সংগঠন কৰি এই পৰ্যায়লৈ পালোঁ। মোৰ বয়স ক্ৰমান্বয়ে গৈ থকাৰ কাৰণে বহুত ৰিকুৱেষ্ট কৰিছিলোঁ। এবাৰ পঞ্চায়ত নিৰ্বাচনত মই উজনি মাজুলী জিলা পৰিষদ সদস্য পদত বিচাৰিছিলোঁ, কিন্তু অতি পৰিতাপৰ বিষয়, কালি গম পালোঁ ইতিমধ্যে মোৰ চিটটো গণশক্তিক দিয়া হৈছে বুলি। এইটোৰ কাৰণে মোৰ দুখ লাগিলে। দলটোৰ কাৰণে যথেষ্ট কষ্ট কৰাৰ পিছত যদি মই লাষ্ট টাইমত যদি পদবী এটা ল'ব নোৱাৰোঁ, এইটোৰ কাৰণে দুখ কৰি পেলাই মই নিজৰ ঘৰৰ কামৰ কাৰণে মই কাম কৰি যাম, দলতে থাকিম। কিন্তু মই দলৰ দায়িত্ব নোলোৱাকৈ মই নিজৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত মই গুৰুত্ব দিম বুলি মই এই পদৰ পৰাহে মই পদত্যাগ কৰিছোঁ। মই দলৰ পৰা পদত্যাগ কৰা নাই। ইতিমধ্যে মোক কংগ্ৰেছৰ পৰা অজস্ৰ মানুহে মোক যোগাযোগ কৰিছে, বাইদেউ আপুনি পদত্যাগ কৰিলে নেকি, বাইদেউ আপুনি আমাৰ দললৈ আহিব নেকি। যথেষ্ট মোৰ লগত কালিৰ পৰা মানসিক হাৰাশাস্তি হৈছে। অন্য দলৰ মানুহ যথেষ্ট আহিছে আমাৰ দললৈ আহক, যদি আপোনাক যেতিয়া সন্মান কৰা নাই, ইমান কষ্ট কৰাৰ পিছত আমি আপোনাক সন্মান দিম বুলি মোৰ ওচৰলৈ বহুতজন মানুহ আহিছে। তথাপি মই দলটো মই ভাল পাওঁ, দলতে থাকিম। কিন্তু দুখ লাগিলে এইটোৰ কাৰণে, ইমান কষ্ট কৰাৰ পিছতো যদি মই এটা পদৰ কাৰণে ইমান হাবাথুৰি খাবলগীয়া হৈছে, এইটোৰ কাৰণে মই দুখ লাগি পেলাই কথাটো লিখিছোঁ। কোনোপধ্যে কংগ্ৰেছত যোগদান নকৰোঁ, কিন্তু কংগ্ৰেছৰ মানুহে মোক যথেষ্ট যোগাযোগ কৰি আছে, মানুহেও হাৰাশাস্তি দি আছে। কিছুমান অন্য দলৰ মানুহ আহিছে, বাইদেউ আপুনি আমাৰ ফালৰ পৰা আপোনাক সন্মান দিছোঁ, আপুনি আমাৰ ফালৰ পৰা জিলা পৰিষদটোকে লওক। কিন্তু মই দলটোৰ প্ৰতি মোৰ শ্ৰদ্ধা ভক্তি আছে, দলটোৰ প্ৰতি মই যথেষ্ট ঘৰ বাৰী এৰি পেলাই মই দলটোৰ কাৰণে কাম কৰি গৈ আছিলোঁ। মোৰ ল'ৰা ষ্টেট যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য আছে, ময়ো তেনেকৈ দলত আছিলোঁ। দুজনে দিন ৰাত নাই দলটোৰ কাৰণে আমি কষ্ট কৰি গৈছোঁ। কিন্তু আজি লাষ্ট টাইমত আমাক সন্মান নকৰিলে দলে, সেইকাৰণে অলপ কান্দিছোঁ, অলপ কষ্ট কৰিছোঁ। মই MLA ডাঙৰীয়াক ক'লোঁ আৰু জিলা প্ৰেচিডেণ্টক ক'লোঁ, মোক অন্য দায়িত্ব নিদিব, এবাৰ মই পঞ্চায়ত নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰিম। দলৰ কাম মই যথেষ্ট কৰিলোঁ, সেইকাৰণে এতিয়া মই দলৰ সাংগঠনিক দায়িত্বত নাথাকি মই পঞ্চায়ত নিৰ্বাচনত খেলিম। ইমানবিলাক কথা কোৱাৰ পিছতো মোক লাষ্ট টাইমৰ মোৰ চকুৰ পানী ওলাবলৈ দিছে দলে। কিন্তু আমি দলৰ সংবিধান মতে আছিলে কষ্ট কৰা ফল লাষ্টত পায়, কিন্তু কষ্ট কৰা ফল মই নাপালোঁ। সেইটো কাৰণে দুখ লাগে। এতিয়া মই কোনো অন্য দলত মই যোগদান নকৰোঁ, দলতে থাকিম, দায়িত্ব নোলোৱাকৈ মই নিজৰ ঘৰৰ কাম কৰি যাম। এইটোৰ কাৰণে মই বেছি নকওঁ, আৱেগিক হৈ যায়। দলটোলৈ খুব মনত পৰে, যিহেতু চৰকাৰ নোহোৱাৰ দিনৰ পৰা আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰ নহাৰ আগৰ পৰা ভুৱন গামতো পিছত আহিছে, তেখেতৰ টিকটৰ কাৰণে তেখেতক কেণ্ডিডেট হিচাপে মাজুলীলৈ পদাৰ্পণ কৰা ব্যক্তিজনে মঞ্জু পেগু আছিলে, তেখেতে নিশ্চয় গম পাব। কিন্তু মোক লাষ্ট টাইমত কোনো সহায় নকৰিলেগৈ, এইটোৰ কাৰণে দুখ লাগিছে। গোটেই আমাৰ মহিলাবিলাক কান্দিছে, বাইদেউ আপুনি অন্যলৈ নাযাব, আমি আছোঁ নহয় বাইদেউ, এনেকৈ ধৰি আজি অজস্ৰ মহিলাবিলাকে খবৰ ল'বলৈ আহিছে। সেইকাৰণে দুখ লাগি পেলাই মই সদস্য পদৰ পৰাহে পদত্যাগ কৰিছোঁ। ৰাজ্যিক মহিলা মৰ্চা বৰ্তমান মই যিটো দায়িত্বত আছোঁ, এইটোৰ পৰাই অব্যাহতি দিছোঁ বুলি মই লিখিছোঁ। দলৰ পৰা মই অব্যাহতি নিদিওঁ, বহুত চিন্তা কৰাৰ পিছত এইটো সিদ্ধান্ত ল'ম। মই
গৌৰৱ কৰি নকওঁ ৰাইজৰ সুখ দুখ আমাৰ মহিলাবিলাকৰ লগত একেলগে আমি দৰ টু দৰ কাম কৰিছিলোঁ কোনোবাই মন্ত্ৰী বিধায়ক আহিলে মুখ্যমন্ত্ৰী আহিলে আমি ঘৰে ঘৰে মানুহ নিমন্ত্ৰণ কৰি কেনেকৈ মিটিং সাকসেস কৰিম এটোতে আমি ব্যস্ত হৈ আছিলোঁ কিন্তু তাৰ ফল আজি কি পালো চকুৰ পানী পালো দুখ লাগি পেলাই মই যথেষ্ট আজি কৈছোঁ দলৰ কাৰণে আজি এনেকুৱা হলে দল কেনেকৈ থাকিব মই উঠি অহা চামে আমাক যদি এনেকৈ কৰাৰ লগে লগে যিসকলে এতিয়া নতুনকৈ দলত কাম কৰিবলৈ ওলাই আহিছে ইহঁতো আবেগি গৈছে বাইদেউকে যদি এনেকৈ কৰিছে আমিনো দলৰ কাৰণে কি কাম কৰিম তথাপি মই বুজাই আছোঁ ধৈৰ্য ধৰক নিশ্চয় এদিনলৈ ভাল হ'ব চবৰে নাভাবো নিশ্চয় দলে ভাবিলেহেঁতেন মোক এনেকৈ নকৰিলে তেনেকাৰণে ময়ো তেনেকৈ মূল্য নাই বুলিয়ে ভাবিছোঁ আৰু যদি মঞ্জু পেগুৰ যদি মূল্য আছে বুলি ভাবিলেহেঁতেন মোক লাষ্ট টাইমত এইটো কেতিয়াও নকৰে সেইকাৰণে দলে আছে ঠিকে আছে চলিব মই এজন ব্যক্তিৰ কাৰণে যে দলে নাথাকিব এইটো মই নাভাবো দল থাকিব মোৰ নাম মঞ্জু পেগু মই 2011 চনৰ পৰা দলৰ কাৰণে কাম কৰি গৈছিলোঁ যে তেতিয়া চৰকাৰ নাছিলে আমাৰ প্ৰাক্তন CM সৰ্বানন্দ ছাৰ অহা নাছিলে 2014 চনত ছাৰে আহিছে তাৰ আগৰ পৰা মই সংগঠনৰ কাৰণে কাম কৰি আছিলোঁ দলৰ কাৰণে যথেষ্ট মই দিলোঁ কষ্ট কৰিলোঁ যেতিয়া কোন নিৰ্বাচন আহে মন্ত্ৰী বিধায়ক আহে মুখ্যমন্ত্ৰী যেতিয়া আহে তেতিয়া আমাক ইমান মানুহ গোটাই দিব লাগে বুলি কয় বাইদেউ আজি মানুহ হ'বনে নাই অসমৰ গোটেই মঞ্জু পেগু বুলি ক'লে প্ৰায় মানুহে চিনি পায় মই গৌৰৱ কৰি নকওঁ জিলা সভাপতি যিয়ে নহওক মাজুলী বিধায়ক ভুৱন গামো কয় মানুহ হ'বনে নাই মিটিংবিলাকত তেতিয়া আমাৰ ধৈৰ্য নোহোৱাকৈ আমি এই চামেলি দলে আমি মানুহৰ ঘৰে ঘৰে গৈ আজি মিটিং আছে ওলাই আহিব লাগে আজি মিটিঙত নাহিলে মানুহ ছাৰে বেয়া পাব মুখ্যমন্ত্ৰী বেয়া পাব আমাৰ মন্ত্ৰী আহিছে মন্ত্ৰীয়ে বেয়া পাব ইমানলৈ ৰিকুৱেষ্ট কৰি কৰি আমি মানুহ মাতো কিন্তু তাৰ পৰিণাম মই কি পালো আজি 2011 চনৰ পৰা সংগঠন কৰি লাষ্ট মোমেন্ট মোৰ 55 হৈছে মোৰ বয়স তেতিয়া মই লাষ্ট টাৰ্নিং পইণ্ট ইহঁতক সুধিলোঁ প্ৰথমে মই ক'লো মোৰ দলৰ দায়িত্ব নিদিব মাত্ৰ মই প্ৰতিনিধি হ'ম দীপক গোস্বামীক কৈছোঁ দীপক দা মোক দলৰ সাংগঠনিক দায়িত্ব নিদিব মই সাংগঠনিক দায়িত্বত বহুত থাকিলোঁ মাত্ৰ মোক প্ৰতিনিধি হোৱাৰ চান্স দিয়ক লাষ্ট টাইম বহু ৰিকুৱেষ্ট কৰি MLA লগত বহিছোঁ মই এতিয়া প্ৰতিনিধি হ'ম এপ্লাই কৰিবলৈ ক'লে তেখেতে জিলা উজনি 4 নং উজনি মাজুলী জিলা পৰিষদ সদস্যৰ কাৰণে মই কথা পাতিছিলোঁ তেতিয়া তেখেতে ক'লে ঠিকে আছে তুমি এবাৰ প্ৰতিনিধি হোৱা ইতিমধ্যে মই কাগজ পত্ৰ সব ৰেডি কৰিলোঁ বাকি নাই মোক সাবমিট কৰিবলৈ মোৰ বাকি আছিলে অতি পৰিতাপৰ কথা কালি ৰাতি গম পালোঁ আমাৰ মই যিটো চিটত বিচাৰিছিলোঁ এই চিটত ইতিমধ্যে গণক্তি দিছে বুলি গম পালোঁ এইকাৰণে মই হাবিগি হৈ পেলাই মই ইমান দিন দলৰ সাংগঠনিক কাম কৰিলোঁ যেতিয়া মই এটা নিজৰ ঘৰৰ কামত ব্যস্ত হ'ম বুলি মই এই সদস্য পদৰ পৰা মই বৰ্তমান মই যিটো দায়িত্বত আছোঁ ৰাজ্যিক মহিলা মৰ্চাৰ এক্সিকিউটিভ মেম্বাৰ এইটো কাৰণে এই পদৰ পৰাহে মই পদত্যাগ কৰিছোঁ মই দলৰ পৰা পদত্যাগ কৰা নাই মই খুব দলটো ভাল পাওঁ দলৰ নীতি আদৰ্শ খুব ভাল পাইছিলোঁ কিন্তু দলৰ নীতি আদৰ্শটো বুজি নাপালোঁ কষ্টৰ ফল খুব মিঠা মিটিঙে মাতাঙে কয় ধৈৰ্য ধৰা কিন্তু বহুত ধৈৰ্য ধৰিলোঁ বয়স গৈ আছে সেইকাৰণে প্ৰতিনিধি হ'বলৈ বিচাৰিছিলোঁ নাপালোঁ এইটোৰ কাৰণে মই আৱেগিক হৈ গৈছে ইতিমধ্যে কালি মই নোপোৱাৰ লগে লগে অজস্ৰ মহিলা আহিছে ক'ব লৈছে কান্দিছে মই কৈছোঁ নাকান্দিবা ধৈৰ্য আদি মোৰ ধৈৰ্য ধৰক আজি অন্য দলৰ পৰা যথেষ্ট মানুহ আহিছে যোগাযোগ কৰিছে বাইদেউ আপোনাক দলে যদি সন্মান কৰা নাই আমি সন্মান দিম আপুনি আমাৰ দললৈ আহা মই কাৰো কথা দিয়া নাই ধৈৰ্য ধৰিম ঘৰৰ কামত সময় দিম কিন্তু দলৰ পদবী এটা লোৱাৰ লগে লগে দৌৰিবই লাগিব কাম কৰিবই লাগিব সেইকাৰণে মই পদবীৰ পৰাহে মই পদত্যাগ কৰিছোঁ দলৰ পৰা পদত্যাগ কৰা নাই মই আৱেগিক হোৱাৰ কাৰণে বস্তুটো লিখিবলৈ বাধ্যতা হ'লোঁ ঘৰৰ সময় দিম মোৰ ল'ৰা প্ৰাঞ্জল ইও ৰাজ্যিকৰ যুৱ মৰ্চাৰ দায়িত্বত আছে
ময়ো যদি দায়িত্বত থাকে ঘৰ বাৰী অলপ চলোৱাত অলপ প্ৰব্লেম হ'ব এইকাৰণে নিজৰ বিজনেছ এটা সৰু এটা বিজনেছ হোটেল এখন আছে কাপোৰ দোকানৰ এইটোৰ দায়িত্ব ল'ম বুলি মই পদটো পদত্যাগ কৰিছোঁ দুখ লাগি পেলাই যথেষ্ট আৱেগিক হৈ গৈছোঁ ইমান কষ্টৰ বিনিময়ত আমাক সন্মান দিব লাগিছিলে মাজুলী বিধায়ক আৰু জিলাৰ সভাপতিয়ে মোক ষ্টেটৰ পৰা অজস্ৰ মানুহে ফোন কৰিছে বাইদেউ আপোনাৰ টিকট কম পাম মাত্ৰ জিলা সভাপতি মাজুলী বিধায়কক ৰিকুৱেষ্ট কৰা আপোনাৰ সিটটো বচাই ৰাখা সিটৰ যিটো চিট শ্বেয়াৰিং এইটো মাজুলীৰ বিধায়ক আৰু মাজুলীৰ জিলাৰ সভাপতিয়ে কৰে কিন্তু টিকট দিয়া দায়িত্ব আমাক অজস্ৰ মানুহে ফোন কৰিছে বাইদেউ আপোনাৰ টিকট হৈ আছে আপুনি সিটটো ধৰি ৰাখা বহু ৰিকুৱেষ্ট কৰিছিলোঁ বিধায়কক আজি যিমান নিৰ্বাচন হয় উজনি যিটো জিলা পৰিষদ আমাৰ উজনি মাজুলী জিলা পৰিষদটো গণশক্তি কণ্টিনিউ ইহঁতে দখল কৰি আছে এইকাৰণে এবাৰ মই ৰিকুৱেষ্ট কৰিছোঁ নামনি মণ্ডলটো নামনি জিলা পৰিষদটোকে ইহঁতক সমজাই দিওঁ মোক এতিয়া বিমুখ নকৰিব ইমানবিলাক ৰিকুৱেষ্ট কৰাৰ পিছত আজি মোক কোনো মৰম নকৰিলে কামৰ বিনিময়ত মোক কোনো সহায় নকৰিলে মই দলৰ পৰা পদত্যাগ নকৰোঁ যেহেতু দলটো ভাল পায় চৰকাৰ নোহোৱা আগৰ পৰা